বকুৰ চমৰীয়াত বালি মাফিয়াৰ দৌৰাত্ম পিছফালৰ পৰা আহি ডাইৰেক্ট মোক মাৰ্ডাৰৰ এটাক কৰে। বালি মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক। পুৰা পিছফালৰ পৰা একদম মাৰপিট কৰি একদম কপালত নটা চিলাই পেলাই দিয়ে। বকুৰ চমৰীয়াত অবৈধ বালি ব্যৱসায়ীৰ দপদপনি। শিশুৰ বিচৰণস্থলীত একাংশ মাফিয়াই বন বিভাগৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দিনে নিশাই চলাই গৈছে বালিখনত। বালি ব্যৱসায়ীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক। আহত যুৱকজন ৰাতুল মজুমদাৰ। বালি সৰবৰাহত বাধা প্ৰদান কৰাৰ বাবে নিশা যুৱকজনক আক্ৰমণ কৰে বালি মাফিয়াই। আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও ভুক্তভোগীৰ এজাহাৰ লোৱাৰ বিপৰীতে আৰক্ষীয়ে নিজাকৈ এজাহাৰ লিখি ৰাতুল মজুমদাৰৰ চহী লোৱাৰ অভিযোগ। সম্প্ৰতি মূৰত নটাকৈ চিলাই লৈ নিজৰ জীৱনৰ সংকটত ভুগিছে ৰাতুল মজুমদাৰ। ঘটনাটো মানে এইটো আমাৰ যিটো পুথিমাৰী বালা মহলটো যিটো এইটো ছাৰ আহি আমাৰ ডিএফঅ ছাৰ আহি মাইকিং কৰি বন্ধ কৰিবলৈ আৰু পাব্লিকক সজাগতা হ'বলৈ কৈ যায়। সেইটো কাৰণে আমাৰ সচেতন আমাৰ ল'ৰা ছোৱালীবিলাকে গাড়ীখনক ৰাখি সোধ-পোছ কৰাত সিহঁতে এই পিছফালৰ পৰা আহি ডাইৰেক্ট মোক মাৰ্ডাৰৰ এটাক কৰে। আমাৰ একো গাড়ীখনক আমি সোধ-পোছ কৰিছোঁ, আমাৰ ৰাস্তাঘৰ বেয়া, আমাৰ গাঁৱলীয়া ৰাস্তা, আমাৰ সেই হিচাপে 10 চকা চলাৰ আমাৰ পাৰ্মিশ্যন নাথাকে কাৰণে সিহঁতক আমি আহি পেলাই সুধিছিলোঁ কিহৰ কাৰণে সোমাইছিলে। সিহঁতে সোধ-পোছ নাই, সিহঁতে বালা মাফিয়াবিলাকে আহি পুৰা পিছফালৰ পৰা একদম মাৰপিট কৰি একদম কপালত নটা চিলাই পেলাই দিয়ে। উক্ত ঘটনাটো কেছ কৰিছোঁ যদিও কেছত মই মনোভূতভাৱে মোৰ এজাহাৰখন হোৱা নাই। এজাহাৰখন মই লিখি নিছিলোঁ মোৰ বোধেৰে মই যিটো কেছ মই লিখিব লাগিছিল সিহঁতে অলপ নৰম কৰি যিখন বেলেগ এখন এজাহাৰ লিখি মোৰ চহী দিয়ে আৰু বেলেগ এখন এজাহাৰ এপ্লাই কৰি চমৰীয়া থানাত। ইপিনে চমৰীয়া আৰক্ষীয়ে বৰ্তমানলৈ অভিযুক্ত কোনো ব্যক্তিকে আটক নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চমৰীয়া শালমৰা মৰাকলসী নৈত দিনে নিশাই অবৈধভাৱে বালি খনন চলি আহিছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শিশুৰ বিচৰণস্থলী হৈছে এই মৰা কলসী নৈ। এই নৈতে বন বিভাগৰ লোকৰ চকুত ধূলি দি এচাম লোকে চলাই গৈছে বালিৰ অবৈধ ব্যৱসায়। কিছুদিন পূৰ্বে বন বিভাগে মাইক যোগে ঘোষণা কৰিছিল বালি খনন বন্ধ কৰাৰ লগতে স্থানীয় ৰাইজক সজাগ হোৱাৰ বাবে। তাৰ পৰিপ্ৰেক্ষিততে ৰাতুল মজুমদাৰে নিশা গোপনে বালি সৰবৰাহ কৰা কাৰ্যক বাধা প্ৰদান কৰাৰ বাবে আক্ৰমণ কৰে বালি মাফিয়াই। চৰকাৰী মহল নহয় এইটো, বিনা মহলত চলি আছে। এইটো চব মেনেজমেণ্ট হৈ চলি আছে। এইটো ব্যৱসায়ী মোক যিজনে মাৰিছে দুইজন নাম, এজনৰ নাম মৃদুল কলিতা, এজনৰ নাম দেৱজিৎ চৰকাৰ। দেৱজিৎ চৰকাৰ হ'ল পুতিমাৰী নিবাসী আৰু মৃদুল কলিতা হ'ল চমৰীয়া নিবাসী। ৰাতি হৈছে, ৰাতি 10:30 আৰু 11টা বজাৰ ভিতৰত। ৰাতি গাড়ীৰ ডাম্পাৰ 15-20খনমান আহিছিলে, আমি 3-4খনমান খালী ডাম্পাৰ ওলটাই পঠাইছিলোঁ। ৰাস্তা ঘৰত সিহঁতৰ মেইনটেনেন্সৰ কাৰণে সুবিধা নলয়। আমাক সুধি আছে মেইনটেনেন্স কৰাৰ কাৰণে, কয় একো নকৰে, ৰেছপন্দ নিদিয়ে সিহঁতে। সিহঁতে দাদাগিৰি মাৰপিট কৰি দম দি দাদাগিৰি কৰি সিহঁতৰ বিজনেছটো সিহঁতে ফলভূত কৰি আছে আৰু চব মিলি পেলাই চলি আছে সিহঁতে। হয়, বন বিভাগে মাইকিং কৰাৰ পিছতো এইটো হয় মনে ৰাতি বকো মানে নগৰ পৰাও পৰে, তাৰমানে কেতিয়াবা বামনিগাঁও আহিটো ক'ব নোৱাৰো, কিন্তু নগৰ পৰা মেইন বন বিভাগৰ লগত পুৰা মিলি আছে সিহঁতে। দেৱজিৎ চৰকাৰৰ কিবা ৰিলেটিভৰ হয় নগৰ পৰা ডিএফঅ। ঘটনাটো পৰহি ৰাতিৰ ঘটনা। থানাই একো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। সিহঁতে কে চিষ্টেমত কেনেকৈ ভাবি আছে মোক একো ৰিপ্লাই অহা নাই। অপৰাধীৰ নাম লিখা আছে, এজাহাৰত ফুল অপৰাধীৰ নাম লিখা আছে। মোক কেনেকৈ ব্যৱহাৰ কৰিছে, কেনেকৈ মাৰিছে চব লিখিছোঁ। উল্লেখ্য যে কিছুদিন পূৰ্বে এই কলসী নৈত বালি খননৰ ফলত মৃত্যু হৈছিল দুটাকৈ শিশুৰ। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ এনি।